তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে সিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে, ক'ৰবাত কিবা বুজাত অসুবিধা হ'লে, ক'ৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হ'লে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে সিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে, ক'ৰবাত কিবা বুজাত অসুবিধা হ'লে, ক'ৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হ'লে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে সিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে, ক'ৰবাত কিবা বুজাত অসুবিধা হ'লে, ক'ৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হ'লে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে সিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে, ক'ৰবাত কিবা বুজাত অসুবিধা হ'লে, ক'ৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হ'লে নিশ্চয় মই আপোনালোকক
এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ